নমস্কার কৃষক বন্ধু সকল, আমার সংস্থা হলো স্বাগতম জানাইছো। খেতিয়ক ভাই সকল, যেতিয়াই কোনো নতুন খেতিয়কে গাহৰি পালন আৰম্ভ কৰাৰ কথা ভাবে, তেতিয়াই তেওঁৰ মনলৈ প্ৰথমে প্ৰশ্ন হয়, মোৰ গাঁও বা অঞ্চলত গাহৰি পালন লাভজনক হবনে নহয়। এইটোৰেই আচল সমস্যা, যে বহু কৃষকে চিন্তা নকৰাকৈয়ে আৰম্ভ কৰে আৰু পিছলো বজাৰ, স্থান, পশুখাদ্য বা সামাজিক বিৰোধিতাৰ দৰে সমস্যাৰ সন্মুখীন হবলগীয়া হয়। একে সময়তে একাংশ কৃষকে উপযুক্ত তথ্য আভাৰ আৰম্ভ কৰি পৰা নাই। ইয়াৰ বাবে আজিও বহু গ্ৰাম অঞ্চলত গাহৰি পালনৰ সঠিক বিকাশ হোৱা নাই। ধৰি লওক আপোনাৰ গাঁৱত মাংস খোৱাৰ ভাল, কিন্তু ওচৰতে গাহৰি পাম নাই। এনে পৰিস্থিতিত গাহৰি পালন কৰি ভাল উপাৰ্জন কৰি পাৰি। কিন্তু আনফালে যদি অঞ্চলটোত যথেষ্ট সামাজিক বিৰোধিতা হয় বা বজাৰত প্ৰেছৰ সুবিধা নাথাকে, তেন্তে কঠোৰ পৰিশ্ৰমৰ পিছতো লাভ নাপাব। এই বিভ্ৰান্তিৰ সমাধান আমি এই ভিডিঅ'টোত দিম। এই ভিডিঅ'টোত আমি আপোনাৰ গাঁও বা অঞ্চলত গাহৰি পালন কৰাটো আপোনাৰ বাবে লাভজনক হবনে নহব, কোনবোৰ কাম আপুনি সিদ্ধান্ত ল'ব পাৰে সেইটো চাই আপোনালোকক জনাম। গতিকে এই ভিডিঅ'টো শেষলৈকে চাব লাগিব। গতিকে খেতিয়ক ভাইসকল, আজি আমি এই ভিডিঅ'টোত মূলত চাৰিটা বিষয়ৰ ওপৰত আলোচনা কৰিম। প্ৰথম বিষয়টো হল আপোনাৰ গাঁও বা অঞ্চলৰ অৱস্থা আৰু বজাৰ চাহিদা। দ্বিতীয় বিষয়টো হল জলবায়ু, ভূমি আৰু পানীৰ উপলব্ধতা। তৃতীয় বিষয়টো হল সামাজিক গ্রহণযোগ্যতা, জাত নির্বাচন আর পামার ডিজাইন। চতুর্থ বিষয়টো হল ওচর পাম ভ্রমণ, প্রতিযোগিতা আর কৃষকর প্রকৃত অবস্থা। কিন্তু ইয়ার আগত আমার সকলো গাহৰি পালক বন্ধুলো অনুরোধ, যদি আপোনালোকে এতিয়াও আমার আর্স করা নাই, তেন্তে অনুগ্রহ কৰি কৰক, কাৰণ আমি ইয়াত গাহৰি পালনৰ লগত জড়িত নতুন আর গুৰুত্বপূৰ্ণ তথ্য আবিৰ্ভাৱে আপলোড কৰোঁ। গতিকে এতিয়া এই ভিডিঅ'টোৰ প্ৰথম বিষয়টোৰ বিষয়ে কওঁ, আৰু সেয়া হল আপোনাৰ গাঁও বা অঞ্চলৰ পৰিস্থিতি আৰু বজাৰ চাহিদা। কৃষক ভাইসকল, যিকোনো কামৰ সফলতাৰ প্ৰথম ভিত্তি হল বজাৰ চাহিদা। যদি আপোনাৰ অঞ্চলৰ হোটেল, ধাবা, ৰেষ্টুৰেণ্ট আৰু মাংসৰ দোকানত গাহৰি মাংসৰ ভাল ব্যৱহাৰ হয়, তেন্তে পালন কৰাটো আপোনাৰ বাবে লাভজনক চুক্তি হয়। স্থানীয় মান্ডি আৰু চহৰ অৱস্থা পৰীক্ষা কৰক। যদি আপোনাৰ অঞ্চলত চাহিদা কম কিন্তু ওচৰ ডাং চহৰত খৰচ বেছি, তেন্তে তাত থকা ব্যৱসায়ীসকলৰ সৈতে সংযোগ স্থাপন কৰি খেতি কৰাটো লাভজনক কৰি তুলিব পাৰি। বহু সময়ত কৃষকে খেতি আৰম্ভ কৰাৰ ভুল কৰে কিন্তু বিক্ৰী কৰিবলৈ ক'ত ক্ৰেতা পাব সেয়া দেখা নাপায়। গতিকে খেতি আৰম্ভ কৰাৰ আগতে বজাৰ অৱস্থাৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিব লাগে। এতিয়া এই ভিডিঅ'টোত দ্বিতীয়টো বিষয়ে কওঁ, আৰু সেয়া হল জলবায়ু, ভূমি আৰু পানীৰ উপলব্ধতা। গাহৰি পালনত জলবায়ু অতি গুৰুত্ব আছে। গাহৰিৰ বাবে আদৰ্শ উষ্ণতা 18 ডিগ্ৰীৰ ভিতৰত হব লাগে। অত্যন্ত ঠাণ্ডা বা গৰমত বিশেষ ব্যৱস্থা কৰিব লাগে। আপোনাৰ গাঁৱত কেনেধৰণ মাটি আছে সেয়াও চাব লাগে। কৃষিভূমিত পানী নিষ্কাশন থাকিব লাগে যাতে বৰষুণত পানী স্থবিৰ হৈ নাযায়। প্ৰতিটো গাহৰিৰ বাবে বৰ্গফুট ঠাইৰ প্ৰয়োজন হয়, গতিকে মাটিখিনি ভালদৰে অনুমান কৰক। পানীৰ আহাৰৰ উপলব্ধতাও গুৰুত্বপূৰ্ণ, কিয়নো গাহৰিক খোৱা আৰু চাফ চিকুণ কৰা দুয়োটা কামতে পৰ্যাপ্ত পানীৰ প্ৰয়োজন হয়। যদি আপোনাৰ অঞ্চলত এই সুবিধাসমূহ সহজে উপলব্ধ হয়, তেন্তে কৃষি ব্যৱসায়টো বহনক্ষম আৰু লাভজনক হ'ব। এতিয়া এই ভিডিঅ'টোৰ তৃতীয় বিষয়টোৰ বিষয়ে কওঁ, আৰু সেয়া হল সামাজিক গ্ৰহণযোগ্যতা, জাত নিৰ্বাচন আৰু পামৰ ডিজাইন। বহু সময়ত কৃষকসকলে সমাজৰ পৰা আটাইতকৈ ডাঙৰ সমস্যাৰ সন্মুখীন হয়। কিছুমান গাঁৱত মানুহে গাহৰি পালনক ভাল বুলি নাভাবে আৰু ইয়াৰ বিৰোধিতা কৰে। এনে অৱস্থাত খেতি আৰম্ভ কৰাৰ আগতে গাঁও আৰু পঞ্চায়তৰ মতামত নিশ্চয় জানি লওক। যদি ইতিমধ্যে সেই অঞ্চলত এখন ফাৰ্ম আছে, তেন্তে চাওক মানুহে কেনেকৈ চায়। ইয়াৰ উপৰিও আপোনাৰ অঞ্চলত জলবায়ু আৰু পশুখাদ্য অনুসৰি জাতটো বাছনি কৰাটোও গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে, কিছুমান জাতৰ বৃদ্ধি দ্ৰুতগতিত বৃদ্ধি পায় আৰু বজাৰত অধিক জনপ্ৰিয়। লগতে ফাৰ্মখনৰ ডিজাইন সচেতন কৰিব লাগে। ঘেৰৰ মজিয়াখন ঢাল আৰু মজবুত হব লাগে। লগতে গাহৰিবোৰক সূৰ্যৰ পোহৰ, বৰষুণ আৰু প্ৰচণ্ড বতাহৰ পৰা ৰক্ষা কৰিবলৈ এটা চেডৰ ব্যৱস্থা কৰক। সঠিক ডিজাইনে কাম সহজ কৰি তুলিব আৰু লগতে ৰোগৰ আশংকাও হ্ৰাস কৰিব। এতিয়া এই ভিডিঅ'টোৰ চতুৰ্থ বিষয়টোৰ বিষয়ে কওঁ, আৰু সেয়া হল নিকটতম পাম ভ্ৰমণ, প্ৰতিযোগিতা আৰু কৃষকৰ বাস্তৱ পৰিস্থিতিৰ বিষয়ে। কৃষক ভাইসকল, যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰাটো প্ৰয়োজনীয়। আপুনি আপোনাৰ অঞ্চল বা ওচৰ জিলাৰ গাহৰি পামবোৰ চাব লাগে। তাত থকা কৃষকৰ লগত কথা পাতি তেওঁলোকৰ পৰিস্থিতি বুজিব। ইয়াৰ দ্বাৰা তেওঁলোকে ডাং দীঘল কৰাৰ পৰা কিমান লাভ বা লোকচান হৈছে সেই বিষয়ে প্ৰকৃত তথ্য লাভ কৰিম। লগতে চাওক আপোনাৰ অঞ্চলত ইতিমধ্যে কিমান কৃষকে এই কাম কৰি আছে। যদি প্ৰতিযোগিতা বেছি হয়, তেন্তে লাভ কম হব পাৰে। কিন্তু যদি চাহিদা বেছি আৰু খেতিপথাৰ কম, তেন্তে আপোনাৰ বাবে এটা ভাল সুযোগ আছে। এই সকলোবোৰ কথা মিলি আপোনাক সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব।
গতিকে খেতিয়ক ভাইসকল, যদি আপনি সঁচাকৈয়ে সিদ্ধান্ত লব বিচাৰে আপোনাৰ গাঁও বা অঞ্চলত গাহৰি পালন লাভজনক হ'ব নে নহয়, তেন্তে এই চাৰিটা কথাত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। এতিয়া সমাধানৰ কথা কওঁ। যদি আপনি এই বিষয়টো অধিক গভীৰভাৱে বুজিব বিচাৰে তেন্তে আমাৰ সংস্থাৰ দ্বাৰা প্ৰকাশিত এখন আপোনাৰ বাবে অতি উপযোগী বুলি প্ৰমাণিত হ'ব। বজাৰ চাহিদা, খাদ্য ব্যবস্থাপনা, মাটি আর জলবায়ু নির্বাচন, চকারি নীতি, পামৰ ডিজাইন আদি সকলো কথা এই কিতাপখনত ধাপে ধাপে ব্যাখ্যা করা হয়েছে। স্কুল খেতিয়কে গাহৰি পালন আৰম্ভ কৰিব বিচাৰে আৰু সঠিক দিশত আগবাঢ়িব বিচাৰে তেওঁলোকৰ বাবে এই গ্ৰন্থখন অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও আমাৰ হাতত গাহৰি খাদ্য প্ৰস্তুত কৰা কিতাপ আৰু গাহৰি পশু চিকিৎসাৰ কিতাপও উপলব্ধ। যদি আপনি নিজেই আপোনাৰ ফাৰ্মত খাদ্য বনাব বিচাৰে আৰু খৰচ কম কৰিব বিচাৰে, তেন্তে খাদ্য প্ৰস্তুতকৰণ কিতাপখন আপোনাৰ বাবে উপযোগী হ'ব। আৰু যদি আপনি ৰোগ চিনাক্তকৰণ আৰু চিকিৎসাৰ বিষয়ে তথ্য লাভ কৰিব বিচাৰে তেন্তে আপোনাৰ বাবে সৰ্বোত্তম সহায়ক হ'ব। এই সকলোবোৰ কিতাপৰ তথ্য ভিডিঅ'ৰ স্ক্ৰীনত চাব পাৰিব। অধিক তথ্যৰ বাবে বিৱৰণত দিয়া লিংকটোত ক্লিক কৰিব পাৰে বা আমাৰ হোৱাটছএপ নম্বৰত ফোন কৰি মেছেজ কৰি পোনপটীয়াকৈ তথ্য লাভ কৰিব পাৰে। গতিকে খেতিয়ক বন্ধুসকল, এই ভিডিঅ'টোত দিয়া তথ্য আপোনালোকে কেনেকুৱা পালে? যদি ভাল লাগিল তেন্তে এই ভিডিঅ'টো লাইক কৰি আন গাহৰি পালক বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও সহায় কৰিব পাৰে। আৰু ভৱিষ্যতে কোনটো বিষয়ত ভিডিঅ' বিচাৰিছে, কমেণ্ট কৰি জনাব।